ছাত্ৰ ছাত্ৰীসকল, আজি আমি জোনাকীৰ জন্ম কাহিনী পাঠটিৰ দ্বিতীয় ভাগ আলোচনা কৰিম। আমি আগৰ ভাগত পাইছিলোঁ যে অসমৰ পৰা কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকলে সপ্তাহৰ প্ৰত্যেক বুধবাৰ আৰু শনিবাৰে যিকোনো এটা মেচত গোট খাই নানা বিষয় আলোচনা কৰিছিল আৰু এনেদৰে লগ হোৱা কথাটোক তেওঁলোকে টি পাৰ্টি নাম দিছিল। কলিকতাত অধ্যয়নৰত ছাত্ৰসকলে এনেকুৱা এটা টি পাৰ্টিতে মিৰ্জাপুৰ ষ্ট্ৰীটৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা নামেৰে এটি অনুষ্ঠানৰ জন্ম দিছিল আৰু এই অনুষ্ঠানটিকে আমি চমুকৈ অভা উষা সভা নামেৰে জানো। অভা উষা সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। তেওঁ কলিকতাত পঢ়িবলৈ যোৱা এগৰাকী পুৰণি ছাত্ৰ। এই সভাৰ প্ৰধান উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। কলিকতাত সভাৰ ঘাই শাখাটো আছিল আৰু অসমৰ বিভিন্ন ঠাইত ইয়াৰ সভাসমূহ গঠন হৈছিল। আমি জানিব পাৰিলোঁ যে এই সভাৰ প্ৰধান উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। অৰ্থাৎ 1880 চনৰ পৰা কলিকতালৈ যিসকল ছাত্ৰই পঢ়িবলৈ গৈছিল তেওঁলোকে পৰাধীন অসমীয়া জাতিৰ ভাষা সাহিত্য আৰু সামাজিক দিশটোৰ উন্নতিৰ কথা তেওঁলোকে চিন্তা কৰিছিল আৰু তাৰ ফলশ্ৰুতিতেই অভা উষা সভাৰ জন্ম হৈছিল। অভা উষা সভাৰ মূল ভাগটো অৰ্থাৎ ঘাই শাখাটো আছিল কলিকতাত আৰু অসমৰ বিভিন্ন ঠাইত ইয়াৰ শাখা সভাসমূহ গঠন হৈছিল। কলিকতাৰ ঘাই সভাৰ প্ৰত্যেক অধিৱেশনতে সদস্যসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতি সমাজ বুৰঞ্জী আদি বিভিন্ন বিষয়ৰ প্ৰবন্ধ পাঠ কৰিছিল। অৰ্থাৎ মূল যিখন অধিৱেশন হৈছিল তাতে অসমীয়া ভাষাক কেনেকৈ উজ্জীৱিত কৰিব পাৰি সেই বিষয়ে বিভিন্ন আলোচনা কৰিছিল আৰু প্ৰবন্ধ পাতিও লিখিছিল। সভাৰ বিভিন্ন আলোচনাৰ যোগেদি তেওঁলোকে বিভিন্ন কৰ্ম আঁচনি যুগুতাই উলিয়াইছিল। এই কৰ্ম আঁচনিসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল প্ৰথম 1891 চনত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অভিধান প্ৰকাশৰ বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰাথমিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। তোমালোকে বাৰু কৰ্ম আঁচনি যুগুতোৱা অভিধান আদি শব্দবিলাকৰ অৰ্থ বুজি পাইছানে? কৰ্ম আঁচনি মানে হৈছে আমাক কাম কৰিবলৈ প্ৰয়োজন হোৱা নীতি নিৰ্দেশনা, যিবিলাকৰ জৰিয়তে আমি কামবিলাক সুচাৰুৰূপে সম্পাদন কৰিব পাৰোঁ। আৰু যুগুতাইছিল মানে হৈছে প্ৰস্তুত কৰি উলিওৱা। অভিধান শব্দৰ অৰ্থ হৈছে অৰ্থ সম্বলিত কিতাপ। দ্বিতীয় কৰ্ম আঁচনিটো আছিল ৰাজকীয় কাৰ্যত অসমীয়া ভাষা বেছিকৈ চলাবৰ নিমিত্তে প্ৰাৰ্থনা কৰি সভাৰ কলিকতাৰ হাইকোৰ্ট পঞ্জীয়কলৈ দৰখাস্ত কৰা। ৰাজকীয় কাৰ্য মানে হৈছে শাসন কাৰ্য। তোমালোকে নিশ্চয় জানা যে সেই সময়ত অসম ইংৰাজৰ অধীনত আছিল আৰু সেইবাবে ৰাজকাৰ্যৰ সকলোবিলাক ইংৰাজসকলেই চলাইছিল। তৃতীয় কৰ্ম আঁচনিটো আছিল সমসাময়িক বিশিষ্ট লেখক যেনে গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিক সম্বৰ্ধনা জনোৱা। সমসাময়িক মানে হৈছে সেই একে সময়ৰে। চতুৰ্থ কৰ্ম আঁচনিটো হৈছে কলিকতাত অসমীয়া পুথিৰ এটা পুথিভঁৰাল গঢ়াৰ যত্ন কৰা। পুথিভঁৰাল মানে কি বাৰু তোমালোকে জানানে? পুথিভঁৰাল হৈছে য'ত বিভিন্ন ধৰণৰ কিতাপ আলোচনী আদি সংৰক্ষণ কৰি ৰখা ঠাই। পঞ্চমতে কলিকতাত অসমীয়া নাটকৰ অভিনয় কৰা ইত্যাদি। এইবিলাকেই আছিল অভা উষা সভাৰ উল্লেখযোগ্য কৰ্ম আঁচনি। আমি দেখিছোঁ যে এইবিলাকৰ জৰিয়তে তেওঁলোকে অসমীয়া ভাষাক বিকাশ তথা উন্নয়নৰ বাবে চেষ্টা কৰিছিল। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ সিদ্ধান্ত অনুসৰিয়ে কলিকতাৰ পৰা এখন আলোচনী প্ৰকাশ হৈছিল আৰু আলোচনীখনৰ নাম আছিল জোনাকী। এতিয়া আমি জানিব পাৰিলোঁ যে জোনাকীনো কি? জোনাকী হৈছে এখন আলোচনী। আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল সেই সময়ৰ কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ ছাত্ৰ চন্দ্ৰকুমাৰ আগৰৱালাই। সেই সময়ত আগৰৱালা পৰিয়ালৰ নিজা ব্যৱসায় কুঠি আছিল কলিকতাৰ বজাৰত 10 নম্বৰ আৰ্মেনিয়ান ষ্ট্ৰীটত। কুঠি মানে বাৰু কি তোমালোকে জানানে? কুঠি মানে হৈছে বেহা বেপাৰৰ কাৰ্যালয়।
অৰ্থাৎ আগৰৱালা পৰিয়ালৰ কলিকতাতেই ব্যৱসায় বাণিজ্যৰ প্ৰধান কাৰ্যালয়টো আছিল। চন্দ্ৰকুমাৰ আগৰৱালাই ব্যৱসায়ো চোৱা চিতা কৰিছিল আৰু কলেজতো পঢ়িছিল। আলোচনী এখন উলিয়াব পৰাকৈ অভা উষা সভাৰ পুঁজি নাছিল যদিও চন্দ্ৰকুমাৰে এই দায়িত্ব লোৱাত জোনাকী প্ৰকাশৰ বাট মুকলি হৈছিল। পুঁজি মানে হৈছে থোৱা ধন বা ব্যৱসায়ত বিনিয়োগ কৰা মূলধন। অভা উষা সভাৰ প্ৰতিগৰাকী সদস্যই জোনাকীক সহায় কৰিবলৈ নীতিগতভাৱে প্ৰতিজ্ঞাবদ্ধ হৈছিল। অৰ্থাৎ প্ৰতিগৰাকী সদস্যই জোনাকী আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে বিশেষভাৱে সহযোগিতা আগবঢ়াইছিল হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাই। তেওঁলোক তিনিওগৰাকীকে একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি আখ্যা দিয়া হৈছে। 1889 চনত যেতিয়া কলিকতাৰ পৰা জোনাকী প্ৰকাশ হৈ ওলাল, তেতিয়া চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী কাকতৰ আগকথা অৰ্থাৎ পাতনিত লিখিছিল, আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে, উদ্দেশ্য দেশৰ উন্নতি জোনাক। জোনাকী আলোচনীৰ যোগেদি পিছপৰা অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ বাবে সকলো উঠি পৰি লাগিছিল। কলিকতাত পঢ়িবলৈ গৈ প্ৰচুৰ ইংৰাজী সাহিত্য অধ্যয়ন কৰি ছাত্ৰসকলে অসমীয়া সাহিত্যলৈও নতুন নতুন চিন্তাৰ ধাৰা বোৱাই আনিছিল। জোনাকীয়ে কলিকতাৰ লগতে অসমৰ ঠায়ে ঠায়ে বহুলভাৱে প্ৰচাৰ লাভ কৰিছিল। আমি এতিয়ালৈকে জানিলোঁ যে জোনাকী আলোচনীখন কিদৰে জন্ম লাভ কৰিলে। কলিকতাত পঢ়িবলৈ যোৱা অসমৰ যুৱক চামৰ অপ্ৰাণ প্ৰচেষ্টাত জোনাকী আলোচনীখনে জন্ম লাভ কৰিলে। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। সেই আলোচনীখন কাৰ কাৰ প্ৰচেষ্টাত সাজি কাচি ওলাই আহিল আমি জানোচোন আহা। জোনাকীৰ প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আৰু বনকুঁৱৰী নামৰ দুটা পদ্য লিখিছিল। লক্ষ্মীনাথ বেজবৰুৱাই লিটিকাই নামৰ নাটক, ৰত্নেশ্বৰ মহন্তই আনন্দৰাম বৰুৱাৰ জীৱনী আৰু কমলাকান্ত ভট্টাচাৰ্যই জাতীয় উন্নতি নামৰ প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰিও জোনাকীৰ আত্মকথা আৰু কেইটিমান সাঁথৰো ছপা হৈছিল। জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সূচনা হৈছিল বুলিব পাৰি। জোনাকীৰ জন্ম কাহিনী পাঠটো বাৰু তোমালোকৰ কেনেকুৱা লাগিল? পাঠটোৰ জৰিয়তে বহুতো নজনা কথা জানিব পাৰিলা, নহয়নে? সেই সময়ৰ অসমৰ শৈক্ষিক পৰিৱেশ তথা অসমীয়া ভাষা সাহিত্যৰ দুখজনক অৱস্থাটোৰ কথাও তোমালোকে পাঠটিৰ জৰিয়তে জানিব পাৰিলা। অসমৰ সেইসকল ব্যক্তিৰ অপ্ৰাণ চেষ্টাৰ ফলতহে আজি আমি অসমীয়া ভাষাটোক এই অৱস্থাত পাবলৈ সক্ষম হৈছোঁ। জোনাকীৰ জন্ম কাহিনী পাঠটোৰ ইমানতে সামৰণি মাৰিলোঁ।